নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি শিৱসাগৰ বিশ্ববিদ্যালয়ৰ যি বি এড এডমিশ্যন আছিল, তাৰ এণ্ট্ৰেন্স টেষ্টৰ যি অনলাইন প্ৰচেছ, সেই অনলাইন প্ৰচেছটো দেখুৱাম। তাৰ আগতে আপোনালোকৰ যিখিনি ডিটেইলছ আছে, সেই ডিটেইলছখিনি মই জনাই লওঁ, যাতে আপোনালোকে কনফিউজনখিনি দূৰ হৈ যায় যে কি ডিটেইলছ আহিছে বা কি লাগিব, সেই তথ্যখিনি মই আপোনালোকক যিখন নটিচ আছে, সেই নটিচৰ যোগেদি জনাই ল'ম। তাৰপিছত অনলাইন প্ৰচেছটো মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। আপোনালোকে যি যিখন নটিফিকেশ্যন আছে, নটিফিকেশ্যনখন ডাউনলোড কৰিবৰ কাৰণে বা চাবৰ কাৰণে ইয়াতে আহিব। অফিচিয়েল ৱেবছাইট অহাৰ পিছত জেনেৰেল বুলি দেখিব ইয়াতে। জেনেৰেলতে আপোনালোকে যি নটিফিকেশ্যন আছে, সেই নটিফিকেশ্যনখন পাই যাব। ইয়াতে আপোনালোকে দেখিব, ইয়াতে আপোনালোকৰ মে' 7 তাৰিখে দিছিলে। আপোনালোকে ইয়াতে দেখিব, ৰ'ব, আপোনালোকৰ ইয়াতে দেখিব নটিফিকেশ্যন ফৰ এণ্ট্ৰেন্স টেষ্ট বি এড এডমিশ্যন টেষ্ট। আপোনালোকৰ ইয়াতে যি নটিফিকেশ্যন আছে, নটিফিকেশ্যনখন ওলাই যাব। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মই যদি প্ৰথমে চাওঁ আপোনালোকৰ, ইয়াত কৈছে যে বেচেলৰ ডিগ্ৰীত আপোনালোকৰ 50% থাকিব লাগিব। বেচেলৰ ডিগ্ৰী হওক বা মাষ্টাৰ ডিগ্ৰী 50% থাকিব লাগিব। আপোনালোকৰ আৰ্টছৰ ক্ষেত্ৰত হিউমেনিটি যিবিলাক নৰ্মেল আমাৰ আছে ডিগ্ৰী, সেইটো কাৰণে 50%। আৰু যি ইঞ্জিনিয়াৰিং কৰাবিলাকৰ কাৰণে 55 থাকিব লাগিব। সেইখিনি ক্ষেত্ৰত 55। এই 50% মাৰ্কছটো জেনেৰেলৰ ক্ষেত্ৰতে, তাৰ যি ৰিলেক্সেশ্যন আছে SC ST OBC ৰিলেক্সেশ্যন দিয়া হ'ব। আপোনালোকৰ SC ক্ষেত্ৰত 10% বুলি কৈছে। 10% নহয় চাগে, মোৰ 5% ৰিলেক্সেশ্যন দিয়া হ'ব চাগে। 5% ৰিলেক্সেশ্যন দিয়া হ'ব। অৰ্থাৎ SC ST OBC ক্ষেত্ৰত 45 হ'লে হৈ যাব। আৰু জেনেৰেলৰ ক্ষেত্ৰত কিন্তু 50 লাগিব, অৰ্থাৎ 50% মাৰ্কছ লাগিব। চিলেকশ্যন ক্ৰাইটেৰিয়া কৈছে বি এড এণ্ট্ৰেন্স টেষ্ট পতা হ'ব, মেক্সিমাম 60 মাৰ্কছৰ পতা হ'ব। আৰু কৈছে 60% ৱেইটেজ চেল বি গিভেন টু এণ্ট্ৰেন্স এডমিশ্যন মাৰ্কছ, অৰ্থাৎ 40 মাৰ্ক দিয়া হ'ব আপোনালোকৰ SLC HS আৰু ডিগ্ৰীৰ পৰা মাষ্টাৰ ডিগ্ৰীৰ পৰা দিয়া হ'ব আপোনালোকৰ 40 মাৰ্ক। বাকী 60 মাৰ্ক আহিব এণ্ট্ৰেন্স এক্সামৰ যোগেদি। আৰু আপোনালোকৰ 40 মাৰ্ক দিয়া হ'ব আপোনালোকৰ SLC মাৰ্কছৰ ওপৰত ভিত্তি কৰি, SS মাৰ্কছৰ ওপৰত ভিত্তি কৰি, বা আপোনালোকক একাডেমিক মাৰ্কছ বুলি ক'ব পাৰে। একাডেমিক মাৰ্কছৰ ওপৰত ভিত্তি কৰি আপোনালোকক 40% দিয়া হ'ব, অৰ্থাৎ 40 মাৰ্ক দিয়া হ'ব। যদি আপোনালোকে পেটাৰ্ণটো চাই, ইয়াত আপোনালোকৰ মোড অফ এক্সাম অফলাইন হ'ব, সময় 2 ঘণ্টা, 60 মাৰ্কছ থাকিব। আপোনালোকৰ চিলেবাছ দি দিয়া হৈছে, 4টা ছেকশ্যন থাকিব। জেনেৰেল ইংলিছত 15 মাৰ্ক আহিব, জেনেৰেল নলেজৰ 15 মাৰ্ক, টেষ্ট অফ ৰিজনিং 15 মাৰ্ক, টিচিং এপ্টিটিউড 15 মাৰ্ক। চববোৰ MCQ টাইপ আহিব। গতিকে 60 মাৰ্কছৰ আহিব, 15 মাৰ্ক 15কে। আপোনালোকৰ যি চিলেবাছ আছে, চিলেবাছো দি দিয়া হৈছে। ইয়াত আপোনালোকে চাব পাৰে লেংগুৱেজ অফ দ্য কুৱেশ্যন পেপাৰ ইংলিছত আহিব। কাৰেক্ট কৰিলে 1 মাৰ্ক পাব, ভুল কৰিলে 0.25 আপোনালোকক কটা হ'ব। জেনেৰেল ইংলিছৰ ক্ষেত্ৰত কি হ'ব কৈ দিছে, লেংগুৱেজ প্ৰফিচিয়েঞ্চি ইণ্ডিকেটিং স্পেচিফিক এৰিয়াজ লাইক কম্প্ৰিহেনশ্যন, ৰিএৰেঞ্জিং চেণ্টেন্স, এইবিলাক আহিব। জেনেৰেল নলেজত জেনেৰেল এৱাৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ, নিউমেৰিকেল এবিলিটি, ডাটা ইণ্টাৰপ্ৰিটেশ্যন, টেষ্ট অফ ৰিজনিং এবিলিটি, এইবোৰ আহিব। তাৰপৰা টিচিং এপ্টিটিউড উইল কভাৰ স্পেচিফিক এৰিয়া লাইক এটিটিউড টুৱাৰ্ডছ এডুকেশ্যন, চিলড্ৰেন এণ্ড টিচিং প্ৰফেশ্যন, এইবিলাক আহিব। তাৰপিছত আহিলে আপোনালোকৰ লেভেলৰ কুৱেশ্যন পেপাৰ। দি লেভেলৰ কুৱেশ্যন পেপাৰ উইল বি গ্ৰেজুৱেশ্যন লেভেল, অৰ্থাৎ পেপাৰখন গ্ৰেজুৱেশ্যন লেভেলৰ থাকিব। এপ্লিকেশ্যন প্ৰচেছ আপোনালোকৰ ইতিমধ্যে আৰম্ভ হৈছে 7 তাৰিখৰ পৰা। 7 মে'ৰ পৰা অনলাইন আবেদন আৰম্ভ হৈ গৈছে। আপোনালোকে অনলাইন আবেদন কৰিব পাৰে। মই কেনেকৈ অনলাইন কৰিব এতিয়া দেখুৱাই দিম। তাৰপৰা যেতিয়া আপোনালোকে অনলাইন আবেদন কৰিব, তেতিয়া আপোনালোকৰ এপ্লিকেশ্যন ফিজটো হ'ব 1050 টকা। আৰু আপোনালোকৰ যেতিয়া আপোনালোকে এডমিশ্যন ল'বলৈ যাব, তেতিয়া আপোনালোকৰ প্ৰথম ছেমিষ্টাৰত দিব লাগিব 31,000 টকা আৰ্টছৰ ক্ষেত্ৰত, ছেকেণ্ড ছেমিষ্টাৰত 26,000, থাৰ্ড ছেমিষ্টাৰ 29,000, ফ'ৰ্থ ছেমিষ্টাৰত 26,000। তেনেকৈ বি এড ছায়েন্সৰ কাৰণে প্ৰথম ছেমিষ্টাৰ 35,500, ছেকেণ্ড ছেমিষ্টাৰ 30,500, থাৰ্ড ছেমিষ্টাৰ 33,500, ফ'ৰ্থ ছেমিষ্টাৰ 30,500। অনলাইন আবেদন 7 তাৰিখৰ পৰা 19 মে'লৈকে চলিব। তাৰপৰা এণ্ট্ৰেন্স এক্সামটো আপোনালোকৰ 28 তাৰিখে দিয়া হৈছে, 28 জুনত। তাৰপিছত আপোনালোকৰ যি অনলাইন প্ৰচেছ আছে, সেইটো 7 মে'ৰ পৰা 19 জুনলৈকে চলিব। অৰ্থাৎ বহুত দীঘলীয়া সময় দিছে, আপোনালোকে এমাহতকৈ বেছি সময় দিছে। 7 মে'ৰ পৰা 19 জুনলৈকে চলিব আপোনালোকৰ অনলাইন আবেদন। তাৰপৰা এণ্ট্ৰেন্স এক্সামটো হ'ব 28 জুনৰ দিনা, ৰিজাল্ট দিয়া হ'ব 12 জুলাই দিনা, আৰু এডমিশ্যন হ'ব 20 জুলাই দিনা। আৰু যিটো আপোনালোকৰ এক্সাম চেণ্টাৰ আছে, এক্সাম চেণ্টাৰটো শিৱসাগৰ ইউনিভাৰ্চিটিতে আপোনালোকে দিবলৈ যাব লাগিব এক্সামটো, বেলেগ এক্সাম চেণ্টাৰ নাই। গতিকে আপোনালোকে শিৱসাগৰ ইউনিভাৰ্চিটিতে এক্সাম দিবলৈ যাব লাগিব। যিটো এণ্ট্ৰেন্স টেষ্ট পতা হ'ব, শিৱসাগৰ ইউনিভাৰ্চিটিতে পতা হ'ব। গতিকে আপোনালোকক মই কৈ দিলোঁ এইখিনি। এতিয়া অনলাইন প্ৰচেছটো যাবৰ কাৰণে আপোনালোকে দেখিব, এটা লিখিব অনলাইন পৰ্টেল বা এডমিশ্যন, যিকোনো এটা ওপৰত দেখিছে, ইয়াত যে ওপৰত লিখা আছে, যিকোনো অনলাইন পৰ্টেল বা এডমিশ্যন, যিকোনো এটা ক্লিক কৰিলে হ'ল। অনলাইন পৰ্টেল বা আপোনালোকে এডমিশ্যনৰ ক্লিক কৰাৰ পিছত ডাইৰেক্ট আপোনালোকৰ যিটো অনলাইন প্ৰচেছৰ পেজ আছে, সেই পেজটোলৈ লৈ আহিব, অৰ্থাৎ আপোনালোকৰ অনলাইন পৰ্টেলৰ পেজটোলৈ লৈ আহিব। ইয়াত আপোনালোকে দেখিব নিউ ৰেজিষ্ট্ৰেশ্যন ষ্টুডেণ্ট অনলাইন এডুকেশ্যন ষ্টাফ। গতিকে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন বটনটোত ক্লিক কৰিব, যিহেতু নতুন আহিছে। গতিকে ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত এপ্লাইড ফৰ কিহৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে সুধিছে। বি এড যদি বি এড ফাৰ্ষ্ট ছেমিষ্টাৰ চিলেক্ট কৰিব, যদি পি জি ফাৰ্ষ্ট ছেমিষ্টাৰ চিলেক্ট কৰিব। যিটোত এপ্লাই কৰিব বিচাৰিছে সেইটোতে আপোনালোকে ক্লিক কৰিব। তাৰপিছত
ফাৰ্ষ্ট ক্লাছ ইয়াত আপোনাৰ চিলেক্ট ওৱান টিচাৰ এডুকেশ্যন অৰ্থাৎ ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন আহি যাব। যদি আপোনালোকে PGটো চিলেক্ট কৰে তেতিয়া আপোনালোকৰ ইয়াত কি আহিব PG ফাৰ্ষ্ট ছেমিষ্টাৰ চিলেক্ট কৰিলে আপোনালোকৰ ইয়াত ডিপাৰ্টমেণ্টখিনি আহিব মোৰ মতে। এতিয়া আপোনালোকৰ MBA কাৰণে অনলাইন আবেদন চলি আছে PG ফাৰ্ষ্ট ছেম, যিহেতু এণ্ট্ৰেঞ্চ এক্সাম হ'ব সেইকাৰণে ইয়াত অকল MBA হে আহি আছে, বেলেগ আহি থকা নাই। তেওঁলোকে আপডেট কৰিব চাগে। ইয়াত আপোনালোকৰ BA ফাৰ্ষ্ট ছেম চিলেক্ট কৰিব টিচাৰ এডুকেশ্যন। ইয়াত আপোনালোকৰ নামটো দিব, মিছ চিছ নিলিখিব, কাৰণ ইয়াত আপোনালোকে যেতিয়া লিখে ইয়াত আপোনালোকে লিখি ল'ব, ল'ৰা হ'লে মিষ্টাৰ দিব, ছোৱালী হ'লে মিছ দিব। তাৰপৰা নামটো লিখিব, মোবাইল নম্বৰ দিব, ইমেইল আইডিটো দিব, ঠিকনাটো সম্পূৰ্ণকৈ লিখিব, পোষ্ট অফিচ PS চব দিব। এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব নিজে নিজৰ ইচ্ছামতে, সেই পাছৱৰ্ডটো কনফাৰ্ম কৰিব, একেটাকে টাইপ কৰিব ইয়াত। তাৰপিছত ইমেইল আইডিটো সম্পূৰ্ণকৈ দিব, ফুল নামটো আপোনাৰ সম্পূৰ্ণকৈ দিব। এইখিনি দিয়াৰ পিছত যিটো কেপচা কোড আছে এইটো দি পেলাই আপোনালোকে ৰেজিষ্টাৰ কৰিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকক যি পেজ আছে সেই পেজলৈ লৈ যাব। হয়তো আপোনালোকৰ যি লগইন ID সেয়া আপোনালোকৰ মোবাইল নম্বৰ আৰু যিটো পাছৱৰ্ড আপোনালোকে দিব সেইটোৱে হৈ যাব। মই ডাইৰেক্ট এতিয়া আপোনালোকৰ ইয়াত ডাইৰেক্ট লগইন পেজলৈ যাম। ইয়াত আপোনালোকৰ লগইন পেজত দিছে ইউজাৰ ID, অৰ্থাৎ ইউজাৰ ID আপোনালোকৰ মোবাইল নম্বৰ আৰু পাছৱৰ্ড হ'ব আপোনাৰ যিটো আপুনি পাছৱৰ্ড ক্ৰিয়েট কৰিছিলে সেই পাছৱৰ্ডটো দিব লাগিব। মোবাইল নম্বৰ ইউজাৰ ID হ'ব আৰু পাছৱৰ্ড হ'ব আপুনি যিটো বনাইছিলে সেইটো হ'ব আপোনালোকৰ পাছৱৰ্ড। ইয়াত আপোনাৰ ডিটেইলছখিনি গোটেইখিনি শ্ব' কৰিব, নাম কি, ফোন নম্বৰ, ইমেইল ID, প্ৰেজেণ্ট এড্ৰেছ এইবোৰ চব শ্ব' কৰি ৰাখিব। তাৰপিছত আপোনালোকে ইয়াত কোনটো ছেমিষ্টাৰ কাৰণে কিহৰ কাৰণে এপ্লাই কৰিছে ওপৰত শ্ব' কৰিব। ইয়াত আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ লিখিব লাগিব। প্ৰথম আপোনালোকৰ গাঁওখন নাম দিব লাগিব, তাৰপৰা ডাকঘৰটোৰ নাম দিব লাগিব, পোষ্ট অফিচ, তাৰপৰা পুলিচ ষ্টেচন নাম দিব লাগিব, তাৰপৰা পিনক'ডটো দিব লাগিব, ডিষ্ট্ৰিক্ট দিব, তাৰপৰা ৰেভিনিউ চাৰ্কলটো দিব। তাৰপিছত আহিলে আপোনালোকৰ ডেট অফ বাৰ্থটো চিলেক্ট কৰিব, জেণ্ডাৰটো চিলেক্ট কৰিব, মেল নে ফিমেল যি হয় চিলেক্ট কৰিব, নেশ্যনেলিটি ইণ্ডিয়া থাকিব, ৰিলিজন হিন্দুজিম আপোনালোকে চিলেক্ট কৰিব, যি হয় আপোনাৰ যিটো হয়, মই হিন্দুজিম দিছোঁ। কেটেগৰীটো চিলেক্ট কৰিব, আপোনাৰ কেটেগৰী জেনেৰেল, EWS, OBC, MOBC যি হয় আপোনালোকে চিলেক্ট কৰিব। ব্লাড গ্ৰুপটো চিলেক্ট কৰিব, আপোনাৰ ব্লাড গ্ৰুপ কি হয়। তাৰপৰা মেৰিটেল ষ্টেটাছটো ইয়াৰ পৰা চিলেক্ট কৰিব, আপোনাৰ মেৰিটেল ষ্টেটাছ কি, মেৰিড হ'লে মেৰিড, আনমেৰিড হ'লে আনমেৰিড উল্লেখ কৰিব। তাৰপিছত আহিলে আপোনালোকৰ দেউতাৰ নাম, ফাদাৰ্ছ নেমটো ইয়াত উল্লেখ কৰিব। ইয়াৰ পৰা লেট হ'লে যদি মৃত্যু হৈছে তেতিয়াহ'লে লেটটো টিপিব, যদি মৃত্যু নোহোৱা আছে জীয়াই আছে তেতিয়াহ'লে মিষ্টাৰটো দিব। দেউতাৰ ফুল নামটো দিব, তাৰপৰা দেউতাই কি কৰে সেইটো উল্লেখ কৰিব, কাল্টিভেশ্যন, ছাৰ্ভিচ, বিজনেছ যি হয় আপোনালোকে উল্লেখ কৰিব। তাৰপৰা ফোন নম্বৰটো দিব দেউতাৰ, তেনেকৈ মাৰ ক্ষেত্ৰতো একেই, ইয়াৰ পৰা আপোনালোকে চাই ল'ব, মাৰ নামটো দিব তেনেকৈ। তাৰপৰা আহি গ'ল মাদাৰ অকুপেশ্যন, ইয়াত কি কয় হাউচ ৱাইফ কৰে বা যি হয়, মাদাৰ ফোন নম্বৰটো দিব। তাৰপৰা আপোনাৰ বেংক একাউণ্ট দিবলৈ দিছে, ইয়াত আপোনাৰ বেংক একাউণ্ট দিব, বেংক একাউণ্ট নাম্বাৰটো দিব প্ৰথম, তাৰপিছত বেংক নেম কি বেংক, ব্ৰাঞ্চটো দিব বেংকৰ, তাৰপিছত IFC কোডটো দিব, এইখিনি আপোনালোকৰ পাছবুকত থাকেই। বসবাস কৰা ৰাজ্যৰ নাম আছাম, তাৰপৰা ইউ বিলংটো সুধিছে কোনটো কথা, বিল' পভাৰ্টি লাইন আৰু APL এবভ পভাৰ্টি লাইন, অৰ্থাৎ কোনটো লাইনৰ বিলং সুধিছে। ৰেচন কাৰ্ড থকা, এইটো ৰেচন কাৰ্ডৰ কাৰণে হয়, APL এবভ পভাৰ্টি লাইন আৰু BPL ইয়াত আপোনালোকে চিলেক্ট কৰিব যিটো হয়। তাৰপৰা হোৱাটছআপ নম্বৰটো আপোনালোকক দিবলৈ কৈছে, এপ্লিকেণ্ট এনাবল মোবাইল নম্বৰ দি পেলাই আপোনালোকে ছেভ ইনিংছ বটনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ফটো দিবলৈ ইয়াত পাছপোৰ্ট চাইজ ফটো দিব আপোনালোকে। তাৰপৰা ফটো দিয়াৰ পিছত আপোনালোকে ছিগনেচাৰটো দিব, দুটা আপলোড দিব দিছে ফটো। তাৰপিছত আপোনাৰ ফটোৰো ছিগনেচাৰ দিয়াৰ পিছত আপোনালোকৰ আহিব এডুকেশ্যনেল ডিটেইলছ দিব লাগিব, তাৰপিছত আপোনালোকৰ এডুকেশ্যনেল ডিটেইলছ দিব লাগিব। ফটো আৰু ছিগনেচাৰ দিয়াৰ পিছত আহিলে আপোনালোকৰ এডুকেশ্যনেল ডিটেইলছ, ইয়াতে কৈছে লাষ্ট টিচিং এক্সপিৰিয়েঞ্চ আছে নে সুধিছে, কি আছে। আপোনাৰ যদি টিচিং এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে য়েছ ক'ব, নহ'লে আপোনালোকে ন' ক'ব। তেতিয়া যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়া স্কুল নেম, কোনখন স্কুলত আপুনি স্কুল কৰিছে, টাইপ অফ স্কুল কি স্কুল, গভ নে কি, প'ষ্ট কি পজিশ্যনত আছিলে, স্কুলখন এড্ৰেছ, নেম অফ দ্য প'ষ্ট এইখিনি দিব, পাৰ্মানেণ্ট টেম্পৰী, স্কুল ক'ড, টোটেল ফুল টাইম টিচিং এক্সপিৰিয়েঞ্চ কিমান, সেইখিনি আপোনালোকে উল্লেখ কৰিব লাগিব যদি আপোনালোকৰ টিচিং এক্সপিৰিয়েঞ্চ আছে, নাথাকিলে ন'ট ৰাখিব। ইয়াত আপোনালোকৰ SLC ইয়াত আপোনালোকে দিব লাগিব কি হয়, আপুনি ইউনিভাৰ্চিটি বৰ্ডৰ নাম দিবলৈ কৈছে, ইয়াত আপোনালোকে দিব সেৱা বুলি, সেৱা। তাৰপিছত ইয়াত ছাবজেক্ট টেকেন, কি ছাবজেক্ট লৈছিলে আপোনালোকে, ইয়াত আছামিজ গোটেইকেইটা ছাবজেক্ট আপোনালোকে উল্লেখ কৰিব লাগিব। ইয়াত আপোনালোকে আছামিজ, ইংলিছ 6টা ছাবজেক্টে আপোনালোকে এণ্ট্ৰি কৰিব লাগিব, কমা দি। ইয়াৰ পাছিংটো সুধিছে, এনেই মই আপোনালোকক দেখুৱাবৰ কাৰণে দি দিছোঁ। মাৰ্কছ কিমান পাইছিলে সেইখিনি দিব লাগিব তেনেকৈ। তাৰপৰা টোটেল মাৰ্কছ কিমান আছিলে, ইয়াত মাৰ্কছৰ কথা কৈছে, গতিকে আপোনালোকে ইয়াত মই দেখুৱাবৰ কাৰণে 360 দিছোঁ মাৰ্কছ। টোটেল মাৰ্কছ আপোনালোকৰ 600 থাকে আমাৰ মেট্ৰিকত। পাৰ্চেণ্টেজটো অট'মেটিক হয়তো আহিব বা নাহে, অট'মেটিক অহা নাই, গতিকে আপোনালোকে চাব ইয়াত। তেনেকৈ ছাবজেক্ট ইয়াত আপোনালোকৰ ক্লাছ 12 আৰ্টছ ছায়েন্স কি আছিলে চিলেক্ট কৰিব ইয়াৰ পৰা। তেনেকৈ বৰ্ড দিব কি, আছাম হায়াৰ ছেকেণ্ডেৰী বুলি, ছাবজেক্ট টেকেন ইয়াতো একে লিখিব, আছামিজ কি ছাবজেক্ট আছিলে। তাৰপৰা আহিলে আপোনালোকৰ যি ছাবজেক্ট লৈছিলে 6টা ছাবজেক্টে কিন্তু ইয়াত উল্লেখ কৰিব মোৰ মতে।
ছাবজেক্ট কি কি লৈছিলে, তাৰপিছত পাছিং ইয়াৰটো উল্লেখ কৰিব, তাৰপৰা ইয়াত মাৰ্কছ কিমান পাইছিলে সেইটো উল্লেখ কৰিব, তাৰপৰা টোটেল মাৰ্কছটো আপোনালোকে 500ৰ ভিতৰত দিব কিন্তু, তাৰপিছত পাৰ্চেণ্টেজটো উল্লেখ কৰিব। তেনেকৈ BA BSc BCom যদি পাছ কৰি ৰাখিছে তেতিয়াহ'লে ইউনিভাৰ্চিটিৰ নাম দিব, সম্পূৰ্ণ দিব, মই দিওঁ বুলি লিখি দিছোঁ এনেই। ইয়াত আপোনালোকে ছাবজেক্ট কি লৈছে, যদি এখন ছাবজেক্ট আছিলে এখনেই উল্লেখ কৰিব, যদি দুখন লৈছে দুখন উল্লেখ কৰিব, পাছিং ইয়াৰটো কিমান সেইটো ক'ব, তাৰপৰা আহি গ'ল মাৰ্কছ চিকুৰেট, অৰ্থাৎ আপোনালোকে টোটেল মাৰ্কছ যদি গেট পইণ্টত আছিলে তাত গেট পইণ্টত উল্লেখ কৰিব, গেট পইণ্টত সদায় 10 থাকে, তাৰ যিমান পাইছিলে সেইটো আপোনালোকে উল্লেখ কৰিব ইয়াত। এতিয়া আপোনালোকে পইণ্টত মোৰতো নাহে চাগে, ইয়াত আপোনালোকৰ এইটো উল্লেখ কৰিব, অৰ্থাৎ আপোনালোকে ডেচিমেলত নাহে, সেইখিনি আপোনালোকে ডেচিমেল দিব নোৱাৰে। যদি MA MSc MCom পাছ কৰি ৰাখিছে তেতিয়াহ'লে আপোনালোকে সেইখিনি দিব পাৰে। যদি BA BSc আপোনালোকৰ ৰিজাল্ট অহা নাই তেতিয়াহ'লে সেইখিনি আপোনালোকে খালী ৰাখিব পাৰে, মানে একো নহয় যে আপুনি পে'মেণ্ট মানে খালী ৰাখিব পাৰে। যিহেতু আপোনালোকৰ এক্সামৰ ৰিজাল্ট দিয়া নাই তেতিয়া আপুনি খালী ৰাখিব পাৰে। পাছিং ইয়াৰটো তেতিয়া আপুনি ছাবমিছন কৰি দিব, তাৰপিছত এইবিলাক খালী ৰাখিলেও হৈ যাব, এইখিনি নিদিলেও হৈ যাব। তাৰপিছত আপোনালোকৰ পে'মেণ্ট আহিব, এইখিনি পে'মেণ্টটো আপোনালোকৰ গুগল পে' উলিয়াই ল'ব, গুগল পে' দি পেলাই পে'মেণ্ট কৰিব। পে'মেণ্ট কৰাৰ পিছত ডেটটো লিখিব, আজি যি পে'মেণ্ট কৰিছে আজিৰ পে'মেণ্টৰ ডেটটো লিখিব, তাৰপিছত এটা ট্ৰানজেকশ্যন ID আহে, আইডিটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। সেইখিনি কৰাৰ পিছত আপোনাৰ ছেভ এণ্ড নেক্সট বুটানত ক্লিক কৰিব, তাৰপিছত আপোনাৰ ফৰ্মখন ছাবমিট হৈ যাব। এনেকৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব।